অনুসূচিত জাতিৰ লোক বৰ্তমান 21 লাখ অনুসূচিত লোক অসমত বসবাস কৰি আছিলে 2011 চনৰ যিটো চেন্সাছ 11ৰ পৰা আপুনি যদি আজি 25 চনলৈ যদি চাই মিনিমাম 10 লাখ অনুসূচিত লোক জনসংখ্যা বাঢ়িছে মোটামুটি 31 লাখ জনসংখ্যা অসমত বসবাস কৰিছে 31 লাখৰ ভিতৰত 1 লাখ অনুসূচিত ভুৱা চাৰ্টিফিকেট আছে ভুৱা চাৰ্টিফিকেটে ইমান ভৰি আছে আপুনি অসমৰ ডিগবৈ দুলীয়াজান অইল ইণ্ডিয়াৰ পৰা ধৰি জিলা পৰিষদ PNAD ডিপাৰ্টমেণ্টটো কথা ক'লোৱে আপোনাক PWD ডিপাৰ্টমেণ্ট বা আপুনি পাব্লিক হেল্থ ডিপাৰ্টমেণ্টটো চাওক বা মেডিকেল হেল্থ ডিপাৰ্টমেণ্টটো চাওক বিভিন্ন ধৰণৰ ভুৱা এডুকেশ্যন ডিপাৰ্টমেণ্টলৈকে আমাৰ ভুৱা অনুসূচিত লোক অসমত বসবাস কৰিছে তেখেতলোকে আমাৰ অনুসূচিত লোকসকলক আৰু 20 বছৰ পিছ পেলাই দিলে এই ভুৱা চাৰ্টিফিকেটৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীও আমাক আশ্বাস দিছে আৰু এজন দক্ষ মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই অনুসূচিত জাতি সংগঠিত সমষ্টিৰ পৰা বিধায়ক বা মন্ত্ৰী হোৱাটো কথা আমি নকওঁ তেওঁ আজিৰ তাৰিখত আমি ধেমাজিৰ খুব এখন ভিতৰুৱা গাঁৱৰ পৰা আমি বৰদৰণি আউনীআটী গাঁৱৰ পৰা আমি বিলং কৰোঁ ধেমাজি এখন বৰদৰণি ভিতৰুৱা গাঁও আমাৰ সময়খিনিতে সেই সময়তে আমি বানপানী সময়ত ধেমাজি বহু সময়ত বানপানী হৈছিলে আজিৰ তাৰিখত বানপানী নোহোৱা এটা পৰিৱেশ হৈ গ'ল মন্ত্ৰীজনৰ নেতৃত্বত বা তেখেতে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈছে যে অনুসূচিত লোকসকলৰ উন্নয়নৰ কাৰণে আমাক বহু সময়ত আমি আমাৰ যিখিনি দায়বদ্ধ বা আমাৰ যিখিনি কাম লৈ আমি যিখিনি অনুসূচিত যিখিনি প্ৰাপ্য অধিকাৰ কাৰণে আমি সদায় যাওঁ বা আমাৰ যিখিনি সমস্যাৰ আজিৰ ওপৰত যাওঁ তেওঁ আমাক আশ্বাস দিয়ে যে আমাৰ ভুৱা চাৰ্টিফিকেটৰ ক্ষেত্ৰতে হওক বা যি ধৰণৰ আপোনাৰ পৰিকল্পিত যিখিনি আঁচনিৰ কথা কৈছোঁ বা তেওঁলোকে আমাক আশ্বাস দিয়ে অসমখন আমাৰ প্ৰথম তাৰপিছত আমি অনুসূচিত গতিকে অনুসূচিত কথাটো মাত মতাৰ লগতে আমি অসমৰ যিখিনি সমস্যা আছে জ্বলন্ত সমস্যা গতিকে গোটেই সমস্যাৰ ক্ষেত্ৰত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে সদায় মাত মাতি আহিছে নমস্কাৰ আপুনি চাইছে ডেমক্ৰেটিক আসাম মই তৃণন বৈশ্য আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ আমাৰ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ সাধাৰণ সম্পাদক জনাৰ্দন দাস ডাঙৰীয়া জনাৰ্দন দা আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ যেহেতুকে বহু সময়ত আমি দেখিবলৈ পাওঁ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে বিভিন্ন ক্ষেত্ৰত সমাজৰ বাবে বিভিন্ন ধৰণে কাম কৰি আহিছে তেনে ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ নমস্কাৰ পোনপ্ৰথমে অনুসূচিত যুৱ ছাত্ৰ পৰিষদ অসমৰ তৰফৰ পৰা ডেমক্ৰেটিক চেনেললৈ আমাৰ তৰফৰ পৰা অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আজি আমাক এই মঞ্চত বা এই প্ৰেক্ষাপটত আমাক কিছু বক্তব্য আগবঢ়াব দিয়াৰ কাৰণে পোনপ্ৰথমে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰথম কথা হ'ল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম নামৰ যিটো সংগঠন হৈছিলে 2016 চনৰ 21 ফেব্ৰুৱাৰী জন্ম লগ্নৰ পৰা আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ প্ৰাথমিক পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায় বা জিলা পৰ্যায়ত আমি কাম কাজ কৰি আহিছোঁ আৰু অনুসূচিত যুৱ ছাত্ৰ পৰিষদ অসমৰ নামৰ যিটো সংগঠন এতিয়া সংগঠিত হৈছে বা অসমৰ ৰাইজৰ বিভিন্ন ক্ষেত্ৰত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে মাত মাতি আহিছে এই অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ অভিভাৱক অসমৰ ৰাইজ তথা অনুসূচিত ৰাইজ অভিভাৱকত্বত যিটো সংগঠন সংগঠিত হৈছিলে অনুসূচিত বুলি ক'লে আমি বিভিন্ন ধৰণৰ কিছু সমস্যা আমাৰ অনুসূচিত লোকসকলৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈ আছে গতিকে এই ক্ষেত্ৰত অনুসূচিত যুৱ ছাত্ৰ পৰিষদ অসমে সন্মুখৰ পৰা আমি নেতৃত্ব লৈছোঁ যে অনুসূচিত লোকসকলৰ প্ৰাপ্য অধিকাৰ এই গোটেই বিষয়বস্তুবোৰত আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ সন্মুখৰ পৰা নেতৃত্ব লৈছোঁ তেনেকৈ আপোনালোকে সকলোৱে জানে আমাৰ অনুসূচিত লোকসকলৰ মৎস্যজীৱী লোকসকলৰ যিখিনি সমস্যা আছে বিভিন্ন সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছু শৈক্ষিক দিশত সমস্যা আছে বা মহিলাসকলৰ ক্ষেত্ৰত সবলীকৰণৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ সমস্যা আছে গতিকে এই ক্ষেত্ৰত আমি যুৱ ছাত্ৰ পৰিষদ অসমে বিভিন্ন ধৰণৰ বিষয়ত আমি অসম চৰকাৰ বা বিভিন্ন ধৰণৰ অসম চৰকাৰ বিভাগীয় বিষয়াৰ লগত আমি আমাৰ সমস্যাৰ যিৰ ওপৰত আমাৰ ৰাস্তা পদূলি সমস্যাৰ ক্ষেত্ৰত হওক বা মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰতে হওক বা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰতে হওক বা বুদ্ধিজীৱীসকলৰ বিভিন্ন ধৰণৰ আলোচনাৰ ক্ষেত্ৰতে হওক আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে অসমৰ লগতে দিল্লীৰ যন্ত্ৰ মন্ত্ৰতো আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে হাতত লৈ আছোঁ গতিকে অনুসূচিত যুৱ ছাত্ৰ পৰিষদ এনেকুৱা এটা সংগঠন বা এনেকুৱা এটা অনুষ্ঠান অনুসূচিত ৰাইজৰে নহয় অসমৰ যিকোনো জাতীয় সন্ধিখনত যিকোনো সমস্যা ক্ষেত্ৰত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আমি আগবাঢ়ি অহা এটা সন্থা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদক লৈ এতিয়া চৰকাৰে কিবা বাজেটত কিবা নতুনকৈ কিবা ঘোষণা কৰিছে নাই যিখন বাজেটৰ কথা আপোনালোকে ক'লে বাজেটৰ বিষয়টোত আমি ইতিমধ্যে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ মানে তৰফৰ পৰা আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আমি অভিধান ইতিমধ্যে দিছোঁ আমি বাজেটত আমাৰ
যিখিনি যি মূল সমস্যা আছে আমি সেই মূল সমস্যাৰ ওপৰত আমি ইতিমধ্যে মুখ্যমন্ত্ৰী তদাৰক কোষত আমি দি থৈ আহিছোঁ। মুখ্যমন্ত্ৰী আমাৰ সমস্যাটো আমি স্পষ্ট আমাৰ মানে 3টা মূল সমস্যা আছে। আমি 3টা সমস্যা আমি উপস্থাপন কৰিছোঁ। বিশেষকৈ আমি বাজেটত অসম চৰকাৰক সামাজিক সবলীকৰণ বিভাগৰ যোগেদি বা অনুসূচিত যিটো ডাইৰেক্টৰ অফিচ আছে আমাৰ সঞ্চালকালয়ৰ অফিচ আছে তাত মিনিমাম আমি 500 কোটি টকা পেকেজ দিব দিছোঁ। 500 কোটি টকা পেকেজ এইকাৰণে দিব দিছোঁ 500 কোটি টকা আগতো আমাৰ সঞ্চালকালয়ৰ যোগেদি যিখিনি আঁচনি আহি আছে সেই আঁচনিখিনিত অনুসূচিত মানুহখিনি কিছু ক্ষেত্ৰত আমি সন্মান জনাইছোঁ অসম চৰকাৰক, কিন্তু কিছু ক্ষেত্ৰত আমাৰ আঁচনিৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আমি অনুসূচিত সঞ্চালকালয়ৰ যিখিনি আঁচনি আহে আজি ৰিক্সাৰ ক্ষেত্ৰত কৈছোঁ, ৰিক্সাৰ ক্ষেত্ৰত আমি অসম চৰকাৰক এটা কথা কৈছোঁ যে আমি আঁচনিৰ ক্ষেত্ৰত আমাৰ মৎস্যজীৱী লোকসকলৰ কাৰণে যেনেকৈ বটুৱা চাইকেল বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লেপটপ বা আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক কম্পাছ চম্পাছ এনেকুৱা ধৰণৰ কিছুমান আঁচনি দি আছে। আমি সেই ক্ষেত্ৰত অকণমান উন্নত ধৰণৰ আঁচনি দিবৰ কাৰণে আমি অসম চৰকাৰক জনাইছোঁ। ঠিক তেনেকৈ আমি আমাৰ মৎস্যজীৱী লোকসকলক বটুৱা চাইকেল দিয়াতকৈ আমি মৎস্যজীৱী লোকসকলক এখন বজাৰ খুলি দিয়া পৰিকল্পনা হাতত ল'বলৈ অসম চৰকাৰক নিবনুৱা ল'ৰাখিনি সংস্থাপনৰ ক্ষেত্ৰৰ কাৰণে নতুন পৰিকল্পনা হাতত ল'বৰ কাৰণে আমি অসম চৰকাৰক মানে দাবী উত্থাপন কৰিছোঁ। ঠিক তেনেকৈ আমি আমাৰ ছাত্ৰ ছাত্ৰী জলপানীৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব গৈছোঁ বা আমাৰ ছাত্ৰ বন্ধু আছে তেখেতলোকৰ কাৰণে নতুন কিবা নিবনুৱা সংস্থাপনৰ কাৰণে কিছু নতুন পেকেজ লওক। বিভিন্ন সময়ত দেখা যায় যে ভুৱা কিছুমান চাৰ্টিফিকেটেৰে বহু সময়ত বহুতে কিছুমান ধৰক চৰকাৰী কাম কাজৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা দেখা গৈছিল, তেনেকুৱা কিবা হৈছে নেকি? এইটোতো এটা স্পষ্ট আপুনি যিটো কথা কৈছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ দীঘলীয়া দাবী যে ভুৱা চাৰ্টিফিকেট লৈ অসমত আপুনি যদি আমাৰ 2011 চনৰ যিখন চেঞ্চাছ চাই অনুসূচিত জাতিৰ লোক বৰ্তমান 21 লাখ অনুসূচিত লোক অসমত বসবাস কৰি আছিলে 2011 চনৰ যিটো চেঞ্চাছ 11ৰ পৰা আপুনি যদি আজি যদি 25 চনলৈ যদি চাই মিনিমাম 10 লাখ অনুসূচিত লোক জনসংখ্যা বাঢ়িছে। মোটামুটি 31 লাখ জনসংখ্যা অসমত বসবাস কৰিছে। 31 লাখৰ ভিতৰত 1 লাখ অনুসূচিত জাতি ভুৱা চাৰ্টিফিকেট আছে। এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে। সংশোধন হৈছে নে নাই? সংশোধন কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই গোটেই বিষয়টো আমি উপস্থাপন কৰিছোঁ যে গোটেই ব্যৱস্থাপনাটো আউটলৈ আহিব লাগে, নৱীকৰণ কৰা এটা ব্যৱস্থা হ'ব লাগে। কাৰণ এনেকুৱা কিছু কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ এজন দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই গোটেই বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে, নকৰা নহয় কৰিছে। এই গোটেই বিষয়টোত আমাক সহযোগিতা আগবঢ়াইছে। কিন্তু আমি কৈছোঁ যে আমি যেতিয়া যি প্ৰমাণ পত্ৰৰ কথা কৈছোঁ প্ৰমাণ পত্ৰটো আমাৰ এটা সংস্থা আছে, অনুসূচিত জাতিৰ এটা জাতি পৰিষদ নামৰ এটা সংস্থা আছে, স্বীকৃতিপ্ৰাপ্ত এটা মানে অসম চৰকাৰৰ লগত স্বীকৃতিপ্ৰাপ্ত এটা সংস্থাক এই প্ৰমাণ পত্ৰ দিবৰ কাৰণে অসম চৰকাৰে তেখেতলোকক নিয়োগ কৰিছে। তো জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত কি হয় আমাৰ জাতি পৰিষদে প্ৰমাণ পত্ৰখন প্ৰদান কৰে। জাতি পৰিষদটো হ'ল আমাৰ এটা ভাতৃ সংগঠন, ভাতৃ সংস্থা। তো তেখেতলোকে জাতিগত প্ৰমাণ পত্ৰখন দিওঁতে তেখেতলোকে নিৰীক্ষণ কৰাত ক'ৰবাত নহয় ক'ৰবাত সমস্যা আছে বা তেখেতলোকে ভুৱা চাৰ্টিফিকেট দিয়াত তেখেতলোকে সহায় কৰিছে। কাৰণ প্ৰশাসন ব্যৱস্থা বা বিধায়ক মন্ত্ৰীয়ে প্ৰমাণ পত্ৰ দিব নোৱাৰে বা উপায়ুক্তজনে প্ৰমাণ পত্ৰখন বা ছিগনেচাৰ কৰিব যোৱাৰ আগতে প্ৰথমে আমি জাতি পৰিষদৰ পৰা ছিগনেচাৰটো ক্লিয়াৰিফিকেশ্যন থকাৰ পিছতে এডিচি বা ডিচিয়ে স্বাক্ষৰ কৰি চাৰ্টিফিকেটখন দিয়ে। এতিয়া অনুসূচিত জাতি ভুৱা চাৰ্টিফিকেটে ইমান ভৰি আছে। আপুনি অসমৰ ডিগবৈ দুলীয়াজান অইল ইণ্ডিয়াৰ পৰা ধৰি জিলা পৰিষদ PNAD ডিপাৰ্টমেণ্টটো কথা ক'লোৱে আপোনাক, PWD ডিপাৰ্টমেণ্ট বা আপুনি পাব্লিক হেল্থ ডিপাৰ্টমেণ্টটো চাওক বা মেডিকেল হেল্থ ডিপাৰ্টমেণ্টটো চাওক, বিভিন্ন ধৰণৰ ভুৱা এডুকেশ্যন ডিপাৰ্টমেণ্টলৈকে আমাৰ ভুৱা অনুসূচিত লোক অসমত বসবাস কৰিছে। তেখেতলোকে আমাৰ অনুসূচিত লোকসকলক আৰু 20 বছৰ পিছ পেলাই দিলে এই ভুৱা চাৰ্টিফিকেটৰ কাৰণে। কাৰণ আপুনি চাব এজন বৰ্মন বা এজন চৌধুৰী তেওঁ পূৰ্ববৰ্ষৰ SC চাৰ্টিফিকেট নাই, তেখেতে ওপৰতে চাৰ্টিফিকেটখন পাই গ'ল। এজন মানুহে চাৰ্টিফিকেট পাব নেকি? আপুনি পূৰ্বপুৰুষৰ তেওঁ দেউতাকৰ লগত বা মাকৰ লগত সম্বন্ধ থাকিব লাগিব SC চাৰ্টিফিকেটখন বা তেওঁ পূৰ্বপুৰুষৰ লগত যিটো সম্বন্ধৰ লগত মানে হেৰি হৈয়ে আপোনাৰ অনুসূচিত চাৰ্টিফিকেটখন তেওঁ পাব। কিন্তু তেখেতে ক'ৰ পৰা চাৰ্টিফিকেটখন পালে? আমাৰ জাতি পৰিষদ নামৰ যিটো সংস্থা তেখেতলোকে দিব লগা হ'ল। কাৰণ জাতি পৰিষদৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ তাৰিখত আমি 15 বছৰ জাতি পৰিষদৰ যিজন সভাপতি 15 বছৰ তেখেতকে আমি দেখি আছোঁ জাতি পৰিষদৰ সভাপতি হিচাপে। তেওঁ চৰকাৰী এজন বিধায়কো হয়, অসম গণ পৰিষদ দলৰ তেওঁ বিধায়ক, দেৰগাঁও সমষ্টিৰ বিধায়ক। তেওঁ এতিয়া সমষ্টিৰ কথা চিন্তা কৰিব নে 15 বছৰ তেওঁ মানে
জাতি পৰিষদৰ কথা চিন্তা কৰিব নতুনকৈ কি প্ৰতিশ্ৰুতি দিছে চৰকাৰে এই ক্ষেত্ৰত নতুনকৈ আমাৰ এটা মিছন ভূমিপুত্ৰ এপ কৰিছে আৰু নৱীকৰণ কৰা যিটো ব্যৱস্থা কৰিছে মানে ভুৱা চাৰ্টিফিকেটৰ ক্ষেত্ৰত কি হয় পূৰ্ববৰ্ষৰ SC চাৰ্টিফিকেট আছে নাই নৱীকৰণ মানে কি পূৰ্ববৰ্ষৰ SC চাৰ্টিফিকেট আছে নাই ভেৰিফিকেশ্যন এতিয়া আপুনি যদি চায় আমাৰ PWD ডিপাৰ্টমেণ্টত যদি চায় বা মেডিকেল হেল্থ ডিপাৰ্টমেণ্টত চায় তেখেতলোকে ভুৱা চাৰ্টিফিকেট আছে তেওঁলোকে চাৰ্টিফিকেটখন কেতিয়াও চাইন ডাউন নকৰে কিছু আমি পেজত বা পৰ্টেল চেনেলত আমি সন্মান সহকাৰে আমি সকলো সংবাদ কৰ্মীসকলক সন্মান আৰু শ্ৰদ্ধা আছে কিন্তু এটা কথা কি হয় এই কিছুমান ব্লেকমেইলিং আৰম্ভ কৰে চাৰ্টিফিকেটৰ যিটো ইছ্যু লয় অসমত এতিয়া এটা ট্ৰেণ্ড চলি আছে অনুসূচিত মই সকলো সংগঠনক কোৱা নাই কিন্তু 2-4টা সংগঠনে এই গোটেই ট্ৰেণ্ডটোৰ ব্যৱস্থাপনালৈ আহি বিভিন্ন ধৰণৰ ব্যক্তিৰ পৰা মানে 5 লাখ 10 লাখ মান্থলি হিচাপত বৰঙণি লোৱা এটা পৰিলক্ষিত হৈছে একতাটো হেৰাই গৈছে গতিকে এই ক্ষেত্ৰত কিন্তু আমাৰ মাজত যিটো মতানৈক্য আজি চাৰ্টিফিকেটৰ ক্ষেত্ৰত কিছু ব্যক্তিয়ে ৰক্ষণাবেক্ষণ দিয়ে অবৈধ নিযুক্তিত তেখেতলোক জড়িত হৈ থাকে আমাৰ চিন্তা চৰ্চা অলপ বেলেগ বা আমাৰ চিন্তাধাৰাবোৰ অলপ বেলেগ আমাৰ সংগঠনটোৰ অভিভাৱক ৰাইজ গতিকে ৰাইজে যিটো কথা আমাক আঙুলি টুৱাই দিয়ে আমাৰ ৰাইজৰ যিখিনি সমস্যা আমাৰ চিডিউল কাষ্টৰ এলেকাত যিখিনি ৰাস্তা বন্ধ হৈ আছে গতিকে এই ৰাস্তাবোৰ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ আমি আমাৰ যিখন মেমৰিয়ান প্ৰদান কৰিছোঁ আমাৰ জাতিগত প্ৰমাণপত্ৰ নৱীকৰণ কৰাৰ ব্যৱস্থা আঁতৰলৈ আহিব লাগে এই গোটেই ব্যৱস্থাপনাখিনি আমি ইতিমধ্যে মেমৰিয়ান আমি উল্লেখ কৰি দিছোঁ আৰু SC আৰু ST ৰ পদোন্নতিৰ ক্ষেত্ৰত কি গ্ৰহণ কৰিছে আমাৰ মূল সমস্যা এইটো নহয় যে SC আৰু ST পদোন্নতি আমাৰ মূল সমস্যা নহয় কাৰণ SC ST বুলি ক'লে আমাৰ আমি সন্মান কৰোঁ ST খিনিৰ কথা কোৱা নাই আমি আমাৰ SC সকলৰ কথা কৈছোঁ SC সকলৰ আমি যিসকল বিষয় আছে 20% ব্যক্তিয়ে অবৈধভাৱে অনুসূচিত ভুৱা প্ৰমাণপত্ৰ লৈ তেখেতলোকে চাকৰি কৰিছে তেখেতলোকৰ পদোন্নতি হ'লে আমাৰ অনুসূচিত লোকসকলৰ কি লাভ হ'ব নতুনকৈ এই চান্সটো আৰু পাব নেকি তেওঁলোকে আৰু সুবিধা হ'ব তেওঁ লগতে তেওঁ কাইলৈ পুত্ৰ পৰিবাৰ তেওঁ এটা মানে নতুনকৈ সেই চান্সটো আকৌ দিব নেকি আপোনালোকে বা সেই সুবিধাটো পাব নেকি নাই আমাৰ সংগঠনত তেনেকুৱা ধৰণৰ কোনো সুবিধাই নাই আমি যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ অভিভাৱকৰ যিটো সংগঠন লৈ আছে এই অনুষ্ঠানটোৱে কেতিয়াও আমি চাৰ্টিফিকেটৰ ক্ষেত্ৰত ৰক্ষণাবেক্ষণ নিদিওঁ এতিয়া যিটো আপুনি ক'লে ইতিমধ্যে যে এই গোটেই ব্যৱস্থাপনাটোত পদোন্নতিৰ ক্ষেত্ৰত আমাৰ অনুসূচিত লোকসকলৰ কোনো লাভান্বিত নহয় কাৰণ পদোন্নতিৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ আমি পদোন্নতিৰ ক্ষেত্ৰটোক আমি সন্মানৰ শ্ৰদ্ধা জানো কিন্তু আপুনি যদি PWD ডিপাৰ্টমেণ্টত চায় বা আপুনি এডুকেশ্যন ডিপাৰ্টমেণ্টত চায় তেখেতলোকৰ লাভান্বিত ভুৱা অনুসূচিত লোকসকলৰহে লাভান্বিত হ'ব গতিকে এই ক্ষেত্ৰত আমাৰ বিশেষ ক'ব লগা নাই আমাৰ সমস্যা হ'ল আমাৰ মহিলাসকলৰ আৰ্থসামাজিক দিশটো উন্নয়ন হ'ব লাগে সবলীকৰণ হ'ব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশটো শৈক্ষিক আৰু সামাজিক দিশটো আগবঢ়াই নিব লাগে আমাৰ মৎস্যজীৱী লোকসকলৰ ব্যৱসায় বাণিজ্যৰ কাৰণে চৰকাৰে নতুন ধৰণৰ পৰিকল্পনা হাতত ল'ব লাগে এতিয়া ধৰক ভুৱা অনুসূচিতৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰাটো আপুনি বিচাৰে এই গোটেই ব্যৱস্থাটো ইতিমধ্যে আমি অসম চৰকাৰক জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীও আমাক আশ্বাস দিছে আৰু এজন দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অনুসূচিত সংগঠিত সমষ্টিৰ পৰা বিধায়ক বা মন্ত্ৰী হোৱাটো কথা আমি নকওঁ তেওঁ আজিৰ তাৰিখত আমি ধেমাজিৰ খুব এখন ভিতৰুৱা গাঁৱৰ পৰা আমি বৰদৰণি আউনীআটী গাঁৱৰ পৰা আমি বিলং কৰোঁ ধেমাজি এখন বৰদৰণি ভিতৰুৱা গাঁও আমাৰ সময়খিনিতে সেই সময়তে আমি বানপানীৰ সময়ত ধেমাজিত বহু সময়ত বানপানী হৈছিলে আজিৰ তাৰিখত বানপানী নোহোৱা এটা পৰিৱেশ হৈ গ'ল মন্ত্ৰীজনৰ নেতৃত্বত বা তেখেতে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈছে যে অনুসূচিত লোকসকলৰ উন্নয়নৰ কাৰণে আমাক বহু সময়ত আমি আমাৰ যিখিনি দায়বদ্ধ বা আমাৰ যিখিনি কাম লৈ আমি যিখিনি অনুসূচিত যিখিনি প্ৰাপ্য অধিকাৰ কাৰণে আমি সদায় যাওঁ বা আমাৰ যিখিনি সমস্যাৰ আজিৰ ওপৰত যাওঁ তেওঁ আমাক আশ্বাস দিয়ে যে আমাৰ ভুৱা চাৰ্টিফিকেটৰ ক্ষেত্ৰতে হওক বা যি ধৰণৰ আপোনাৰ পৰিকল্পিত যিখিনি আঁচনিৰ কথা কৈছোঁ বা তেওঁলোকে আমাক আশ্বাস দিয়ে গতিকে সেই আশ্বাসৰ ওপৰত আমি ষ্টেপ ৱাইজ যুদ্ধে আমি আন্দোলন কৰিব পাৰোঁ চৰকাৰে আমাৰ বিষয়বোৰ বিবেচনা কৰিছে না তাৰে তিনিটা আপোনাক উদাহৰণ আমি ইতিমধ্যে আপোনালোকক কৈ দিওঁ আমাৰ অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ তিনিটা আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে আমি তিনিটা দাবীৰ ভিতৰত আমাৰ তিনিটা দাবী ইতিমধ্যে অসম চৰকাৰে পূৰণ কৰিছে তিনিটা দাবী এটা দাবী আমাৰ অনুসূচিত যিসমূহ বিল আছিলে আমি দীৰ্ঘদিনীয়া দাবী আছিলে আমি অসম চৰকাৰৰ সেই সময় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া ফিচাৰী মিনিষ্টাৰ দায়িত্বত আছিলে তো সেই সময়ৰ পৰা আমি অসম চৰকাৰক এটা কথা আমি উপস্থাপন কৰিছিলোঁ যে আমাৰ চিডিউল কাষ্টৰ নামত যিবোৰ বিল আছিলে বেদখল মুক্ত হ'ব লাগে 90% বিল চিডিউল কাষ্টক দিব লাগে 100ৰ ভিতৰত 90% বিল চিডিউল কাষ্টক দিব লাগে সেইটো আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে তো গোটেই ব্যৱস্থাপনাৰ ক্ষেত্ৰত আমি
উজনি অসমৰ যদি আপুনি চায় বোকাখাত বা মাজুলীত আমাৰ অনুসূচিত জাতি আমাৰ মিচিং জনগোষ্ঠী আমাৰ মাজত ভাতৃ সংঘৰ্ষ হয় কাৰণ একেখন বিল ফিচাৰী কৰ্পৰেশ্যনৰ পৰা অৰ্ডাৰ দিয়ে আৰু মিচিং অট'নমাছ কাউন্সিলৰ পৰা এটা অৰ্ডাৰ দিয়ে তাৰ মাজত আমাৰ ভাতৃ ভাই আমাৰ সংঘৰ্ষ হয় তো এই গোটেই ব্যৱস্থাপনাটো আছিলে ৰেভিনিউৰ কাৰণে তো ফিচাৰী কৰ্পৰেশ্যনৰ ৰেভিনিউটোৰ কথাটো চিন্তা কৰে কাৰণ চিডিউল কাষ্টৰ বিলখিনি চিডিউল কাষ্ট হয় কাৰণ একেখন বিল আমাৰ মিচিং ভাই বন্ধুসকলক দিও পৰে আৰু আমাৰ অনুসূচিত মানুহখিনি নদী কাষত যিহেতু বসবাস কৰে তেখেতলোকৰ বিলখন পৰে গতিকে এই গোটেই ব্যৱস্থাপনাটো এটা সংঘৰ্ষ হৈছিলে গতিকে এই ব্যৱস্থাপনাটো আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ফিচাৰী মিনিষ্টাৰ সেই সময় পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক আমি দীৰ্ঘদিনীয়া আমি দাবী জনাইছিলোঁ 2018 চনৰ পৰা আমি কণ্টিনিউৱাছলি এই গোটেই বিষয়টো আমি উপস্থাপন কৰি আছিলোঁ যে আমাৰ বিলসমূহ চিডিউল কাষ্টৰ বিল চিডিউল কাষ্ট হ'বলৈ ঠিক তেনেকৈ আমি যদি সেইটোৱে নহয় আমাৰ বৰাকত বা আমাৰ কি কয় ধুবুৰীত এই বিলবোৰতো আমাৰ বেদখল হৈছিলে আমাৰ নামত বিল এখন আবণ্টন হয় বেলেগ এজন মানুহে বিক্ৰী কৰিলে তাৰ মাজত আমাৰ সংঘৰ্ষ হৈছিলে গতিকে এই গোটেই ব্যৱস্থাপনাটো আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিছিলোঁ আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অৱগত কৰিছিলোঁ গোটেই ব্যৱস্থাপনাটো এটা বিবেচনা কৰি বা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগত আলোচনা কৰি এটা মানে দৃষ্টিগোচৰ হয় ইতিমধ্যে আমি গোটেই বিষয়বস্তুটো আলোচনা কৰাৰ পিছতো এটা সুস্থিৰ সিদ্ধান্তৰ কাৰণে আমি হাইকোৰ্টত ইতিমধ্যে কেছ ফাইল কৰিলোঁ আৰু কেছ ফাইল কৰাৰ পিছত আমাৰ যুৱ ছাত্ৰ পৰিষদ অনুসূচিত ছাত্ৰ সন্থা বা আমাৰ যুৱ ছাত্ৰ সন্থা আমি তিনিটা সংগঠনে যৌথভাৱে আমি এই গোটেই ব্যৱস্থাপনাটোত বিশেষ গুৰুত্ব প্ৰদান কৰি আমি হাইকোৰ্টত কেছ কৰি ইতিমধ্যে কেছত আমি 99% বিল আমাৰ চিডিউল কাষ্টৰ কাৰণে মানে খৰাংখন ব্যৱস্থা আহিব ভৱিষ্যত পৰিকল্পনা কি আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা আৰু দুটা আপোনালোকক আমি কথাটো কৈ দিওঁ যে আৰু দুটা কাম আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে কৰিছিলোঁ আমাৰ সতী অধিকাৰ নামত আগৰ মুখ্যমন্ত্ৰী যেতিয়া সৰ্বানন্দ সোণোৱাল আছিলে তো সেই সময়ত আমাৰ সতী অধিকাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলে মাজতে আমি গুৱাহাটীত যেতিয়া অনুষ্ঠানটো অনুষ্ঠিত কৰিলে আমাৰে কিছু ভাতৃ সংগঠনৰ মাজত কিছু সংঘৰ্ষ হোৱাৰ পিছত সতী অধিকাৰ নামত যিটো চৰকাৰী বঁটা প্ৰদান কৰে বঁটাটো বন্ধ হৈ গ'ল আৰু সতী অধিকাৰ অনুষ্ঠানটো মানে 17 জানুৱাৰী শিল্পী দিৱসৰ দিনাখিনি চৰকাৰ আতিথ্যত অনুষ্ঠানটো অনুষ্ঠিত কৰে বা অনুসূচিত দল সংগঠনবোৰ হওক বা বুদ্ধিজীৱী হওক বা অনুসূচিত ৰিচাৰ্চ কৰা যিসকল ছাত্ৰ ছাত্ৰীসকল তেখেতলোকক সাঙুৰি নলয় অনুষ্ঠানটোত তো আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনীয়া দাবী আছিল যে সতী অধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰক সাংস্কৃতিক প্ৰকল্প স্থাপন কৰক বা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী মানে ৰিচাৰ্চ কৰি আছে তেখেতলোকক লৈ আমি অনুষ্ঠানটো অসম চৰকাৰ আতিথ্যত অনুষ্ঠিত কৰা এটা প্ৰয়াস কৰিছোঁ বা বুদ্ধিজীৱী যিসকল আছে বা শিক্ষাবিদ আছে তো সকলোক সাঙুৰি লৈ আমি সকলো জাতি অনুসূচিত যিমানবোৰ দল সংগঠন আছে বা তেখেতলোকক লৈ আমি সতী অধিকাৰ অনুষ্ঠানটো চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছিলোঁ আমাৰ এই গোটেই দাবীটোৰ প্ৰতি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে সাংস্কৃতিক বিভাগৰ মন্ত্ৰীয়ে গোটেই বিষয়বস্তুটো আলোচনা কৰি সতী অধিকাৰৰ নামত অনুষ্ঠানটো অনুষ্ঠিত কৰা এটা সিদ্ধান্ত গ্ৰহণ ইতিমধ্যে মানে সতী অধিকাৰ বুদ্ধ পূৰ্ণিমাৰ দিনাখিনি সতী অধিকাৰ সামৰিক বন্ধ ঘোষণা ইতিমধ্যে ঘোষণা কৰিছে আৰু আমি অসম চৰকাৰক আৰু এটা কথা কৈ আছোঁ যে আমাৰ এটা সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিছিলে মাজুলীত সেই কামটো আমি নিৰ্মাণ মানে কামটো বন্ধ হৈ গ'ল মাজতে তো পুনৰগতিত আকৌ নিৰ্মাণ কৰিবৰ কাৰণে আমি বাজেট অধিৱেশনটো আমি সেই স্মাৰকপত্ৰত আমি উল্লেখ কৰি দিছোঁ যে আমাৰ সতী অধিকাৰ যিটো আমাৰ সাংস্কৃতিক প্ৰকল্প সেইটো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ ঠিক তেনেকৈ আমি সতী অধিকাৰ এইবাৰ অনুষ্ঠানটো আমি অনুষ্ঠিত কৰা এটা চিন্তা কৰিছোঁ প্ৰতি বছৰে আমি সতী অধিকাৰ নামত এটা চৰকাৰী বঁটা ঘোষণা কৰে এই গোটেই ব্যৱস্থাপনাটো অসম চৰকাৰে আমাক মানে সতী অধিকাৰ বঁটাটো আমি এজনকে বঁটা দিয়া হয় এই গোটেই ব্যৱস্থাটো কৰে যিহেতু যদি আমি অসম চৰকাৰ আতিথ্যত মানে অনুষ্ঠানটো অনুষ্ঠিত কৰিব লাগে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী থাকিব বা IAS অফিচাৰজন থাকিব সাংস্কৃতিক বিভাগৰ বিষয়া থাকিব আমাৰ সামাজিক সবলীকৰণ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা থাকিব অসমৰ যিমানবোৰ বুদ্ধিজীৱী আছে জাতীয় সংগঠনো আছে সকলোক লৈ সিদ্ধান্ত লৈছে এই অনুষ্ঠানটো আমি আমাৰ ফালৰ পৰাহে আমি বিবেচনা কৰিছোঁ কিন্তু অসম চৰকাৰৰ লগত আমি আলোচনা কৰা এটা প্ৰয়াস চলাই আছোঁ আৰু 3 নম্বৰ কথাটো হ'ল আমাৰ আৰু এটা কথা আছিলে আপোনালোকে সকলোৱে জানে আগতে আমাৰ জনতা ভৱনৰ সন্মুখত আম্বেদকাৰৰ এটা প্ৰতিমূৰ্তি আছিলে তো প্ৰতিমূৰ্তিটো যেতিয়া দেৱাল নিৰ্মাণ কৰিলে দেৱাল নিৰ্মাণ কৰাৰ কাৰণে প্ৰতিমূৰ্তিটো ভাঙি দিব লগা হ'ল বা আঁতৰাই থ'ব লগা হ'ল তো আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ দীৰ্ঘদিনীয়া দাবী আছিলে প্ৰতিমূৰ্তিটো জনতা ভৱনৰ সন্মুখত দেৱালত স্থাপন কৰিবৰ কাৰণে প্ৰতিমূৰ্তিটো স্থাপন কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছিলোঁ আমাৰ সৌভাগ্য বা আমি
অসম চৰকাৰে আমাৰ প্ৰতি যিটো সন্মান বা আমাৰ প্ৰতি যিটো শ্ৰদ্ধা জনালে বা কৃতজ্ঞতা জনালে আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আজি মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই আজি কেইদিনমানৰ আগত এটা মানে পোষ্ট দিছে বা তেখেতে বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত আমি দৃষ্টিগোচৰ হৈছে যে আম্বেদকাৰ প্ৰতিমূৰ্তিটো 15 আগষ্টৰ আগে প্ৰতিমূৰ্তিটো স্থাপন কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া অনুসূচিত জাতি আপোনালোকৰ যুৱ ছাত্ৰ পৰিষদে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কি ন ভূমিকা গ্ৰহণ কৰিছে বা ছাত্ৰ ছাত্ৰীসকলৰ জলপানিৰ ক্ষেত্ৰত নতুনকৈ কি ভূমিকা গ্ৰহণ কৰিছে আপোনালোক ইতিমধ্যে অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ দীৰ্ঘদিনীয়া দাবী আছিলে ছাত্ৰ জলপানীসমূহ নিয়মীয়াকৰণ হ'ব লাগে মাজতে তৰুণ গগৈ চৰকাৰ দিনৰ 2 বছৰ আমাৰ অনুসূচিত লোকসকলৰ ছাত্ৰ জলপানী নিয়মীয়াকৰণ হোৱা নাছিলে তো এতিয়াও কিছু 2 বছৰ আমাৰ জলপানী ক'ৰবাত নহয় ক'ৰবাত থাকি গৈছে এই ক্ষেত্ৰত আমি অসম চৰকাৰক আমি এটা কথা আমি দাবী উত্থাপন কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জলপানীসমূহ নিয়মীয়াকৰণ কৰিব লাগে কাৰণ নিয়মীয়াকৰণ কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে জানে যে অনুসূচিত বুলি ক'লে বিশেষকৈ মানে বহুকেইটা কমিউনিটি আছে যিসকলৰ আৰ্থিক দুৰৱস্থাটো খুব মানে অৱস্থাহীন গতিকে সেই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো সাংবিধানিক ৰায় আছে গতিকে সাংবিধানিক ৰায়টো হিচাপত আমাৰ ছাত্ৰ ছাত্ৰীৰ জলপানীসমূহ নিয়মীয়াকৰণ কৰিব লাগে আজিৰ তাৰিখত অনুসূচিত লোকসকল বহু আগবাঢ়ি গৈছে ছাত্ৰ ছাত্ৰী বুলিয়ে নহয় এই ছাত্ৰ ছাত্ৰীসকল বহুখিনি ক্ষেত্ৰত আগবাঢ়িছে আজি UPSC APSC ক্ষেত্ৰত আমাৰ অনুসূচিত লোকসকলে অগ্ৰাধিকাৰ পাই আছে আজি বিভিন্ন বিভাগত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুখিনি আগবাঢ়ি গৈছে এই ক্ষেত্ৰত আমি অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব কাৰণ এই ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো মানে বিবেচনা কৰিছে যে অনুসূচিত ৰাইজৰ কাৰণে আজি যদি আপুনি চাই অসমৰ ৰাইজৰ কাৰণে অনুসূচিত ৰাইজৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে এইখন চৰকাৰ আমি এইখন চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা সদায় জ্ঞাপন কৰোঁ কাৰণ এতিয়া আমাৰ সমস্যা হ'ল আমি UPSC APSC কোচিঙৰ কাৰণে আমি ছাত্ৰ সংগঠনে আমি যেতিয়া আমাৰ ফালৰ পৰা যুৱ ছাত্ৰ পৰিষদে গৰম বন্ধ সময়খিনিত আমি যিসকল মানে কণ ছাত্ৰ ছাত্ৰীসকল আছে ক্লাছ 8ৰ পৰা আমি 10লৈকে আমি গৰম বন্ধ সময়ছোৱাখিনি আমি টিউশ্যনৰ ব্যৱস্থা কৰোঁ সেই সময়ছোৱাটোত যাতে সেই ছাত্ৰ ছাত্ৰীসকলে বা খেলা ধূলাৰ লগত জড়িত আমি বিনামূলীয়া টিউশ্যন আমি প্ৰশিক্ষণ ব্যৱস্থা কৰোঁ গোটেই ব্যৱস্থাপনাটো আমি যুৱ ছাত্ৰ পৰিষদে সন্মুখৰ পৰা নেতৃত্ব লৈছোঁ আৰু এটা আপোনালোকৰ মূল কথা হ'ল আমাৰ মানে দীৰ্ঘদিনীয়া এটা দাবী আছিলে আৰু এটা কথা আমাৰ ৰাইজে আমাৰ যিসকল আই মাতৃ আছিলে গাঁৱত যিসকল বসবাস কৰিছে আমাৰ শিক্ষাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা লৈছে নেকি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি ব্যৱস্থা লৈছোঁ UPSC আৰু কোচিঙৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আমি IAS ACS অফিচাৰক এই 2 মাহ বা 3 মাহ আমি যিটো ট্ৰেইনিং দিয়া এটা ব্যৱস্থা আমি যুৱ ছাত্ৰ পৰিষদে লৈছোঁ আমি যুৱ ছাত্ৰ পৰিষদে আৰু এটা আমি প্ৰতিষ্ঠা দিৱসত এইবাৰ আমি প্ৰতিষ্ঠা দিৱসত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আমি সেইদিনা আমি শুৱালকুছিত প্ৰতিষ্ঠা দিৱসটো অনুষ্ঠিত কৰিছোঁ আমি এখন অনুসূচিত ৰাইজৰ কাৰণে আমি এখন এম্বুলেঞ্চ ক্ৰয় কৰি বা গুৱাহাটীতে হওক বা গ্ৰাম্য অঞ্চলত আমি এখন এম্বুলেঞ্চ দিয়া এটা প্ৰেক্ষাপট আমি তৈয়াৰ কৰিছোঁ কেৱল অনুসূচিতৰ কাৰণে নহয় সকলো ৰাইজৰ কাৰণে সকলো কাৰণে আমি এখন এম্বুলেঞ্চ দিয়া কথা চিন্তা কৰিছোঁ আমি এই এম্বুলেঞ্চখনৰ যোগেদি কেতিয়াবা আৰ্তজনম বা আমাৰ উজনি অসমৰ বা নামনি অসম বা ক'ৰবাত আমাৰ আৰ্থিক দিশটোত ক'ৰবাত দুৰৱস্থা হ'ল বা ধেমাজি এখন মেডিকেলত যদি সমস্যাটো হয় তেওঁক গুৱাহাটীলৈ আনিব লগা হয় গতিকে এই ক্ষেত্ৰত আমি যুৱ ছাত্ৰ পৰিষদে সেই এম্বুলেঞ্চখনত তেলৰ পৰা ধৰি আমি যিখিনি ব্যৱস্থা কৰিব লাগে বা ৰোগীজন অনাৰ যিটো সমস্যা সেই ক্ষেত্ৰত আমি যুৱ ছাত্ৰ পৰিষদে সন্মুখৰ পৰা এতিয়া বৰ্তমান আপোনালোকৰ এই যি সংগঠন এই সংগঠনটোত কিমানগৰাকী লোক সাঙুৰ খাই আছে বৰ্তমান সামৰি লোৱা হৈছে নাই এই সংগঠন এটা সংস্থা নহয় প্ৰথম কথা হ'ল আমি যিটো যুৱ ছাত্ৰ পৰিষদ যিটো সংগঠন এই সংগঠনটো আমি 31 লাখ অনুসূচিত ৰাইজৰ অভিভাৱক থকা এটা সংগঠন অসমৰ আমাৰ এতিয়া বৰ্তমান টোটেল 24খন জিলা সমিতিৰ লগ হৈ আমি সংগঠনটো যুৱ ছাত্ৰ পৰিষদৰ সন্মুখৰ পৰা আমি নেতৃত্ব দিছোঁ বৰাকৰ পৰা আমাৰ শদিয়াৰলৈ ধুবুৰীলৈকে আমাৰ অনুসূচিত যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটো আছে আমাৰ বৰ্তমান সময়খিনি যি 24খন জিলা সমিতি আছে আমি আৰু কিছু আঞ্চলিক কমিটিটো বহুখিনি সমিতি আছে মহকুমা সমিতি আমাৰ আছে গতিকে 24খন জিলা সমিতিৰ নেতৃত্বত আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ এতিয়া বৰ্তমান সময়ত আমি পৰিচালিত হৈ আছোঁ যে অসমৰ অনুসূচিত লোকসকলৰ যি সমস্যা আছে বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত আমি যুৱ ছাত্ৰ পৰিষদে মাত মাতি থকা আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা বতৰা আমি উপস্থাপন কৰি থাকোঁ আমাৰ সমস্যাৰ ক্ষেত্ৰত আমি সদায় মাত মাতি আছোঁ বা আমি কেতিয়াবা সাংগঠনিকভাৱে আমি বিভিন্ন জিলাই আমি সংগঠন কৰা মানে প্ৰেক্ষাপট তৈয়াৰ কৰিছোঁ আমি 3 বছৰ প্ৰতিষ্ঠা দিৱস এবছৰ আমি গুৱাহাটীত পাতিছোঁ এবছৰ আমি শুৱালকুছিত পাতিছোঁ এইবাৰ আমাৰ 10ম বাৰ্ষিকী যিটো প্ৰতিষ্ঠা দিৱস আছিলে আমি শুৱালকুছিত অনুষ্ঠিত কৰিছোঁ তাৰ আগৰ বছৰ আমি মাজুলীত অনুষ্ঠিত কৰিছোঁ আমাৰ সাংগঠনিক অভিৱৰ্তন ওদালগুৰিত অনুষ্ঠিত কৰিছোঁ আমি যেতিয়াবা দায়িত্ব লৈছোঁ ঠিক তেনেকৈ আমি
বৰপেটাত আমাৰ কেন্দ্ৰীয় দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছোঁ। হয়, আপোনাৰ এটা ব্যক্তিগত কথা জানিব বিচাৰিম যে ছাত্ৰ জীৱনৰ পৰা আপুনি কেৱল সংগঠনৰ লগত জড়িত হৈ আছে নে কিবা চাকৰিৰ পৰিকল্পনা আপুনি কৰিছে? আমি ছাত্ৰ জীৱনৰ পৰা আমি সংগঠনৰ লগত জড়িত হৈছোঁ। আমি ছাত্ৰ জীৱনৰ পৰা 8ম শ্ৰেণীৰ পৰা আমি যেতিয়া আমি হাই ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ, আমাৰ বৰদলনি হাই ছেকেণ্ডেৰীত, সেই সময়ত আমি 8ম শ্ৰেণীত আমি মেগাজিন ছেক্ৰেটাৰী হিচাপে দায়িত্ব অৰ্পণ আছিলোঁ। আৰু 8ম শ্ৰেণীৰ পৰা আমি ফাৰ্ষ্ট ইয়েৰ যেতিয়া আহিছোঁ তেতিয়া আমি জেনেৰেল ছেক্ৰেটাৰী হিচাপে দায়িত্ব অৰ্পণ দিছিলে আমাক। তাৰপিছত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক কমিটিৰ ক্ৰীড়া সম্পাদক হিচাপে আমি বৰদলনি আঞ্চলিক কমিটিৰ ক্ৰীড়া সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছিলে আমাক। আমি সেইখিনি নিষ্ঠাৰে পালন কৰা হোৱাৰ পিছত আমি যিহেতু অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হৈছোঁ, আৰু অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যিহেতু আমাৰ জনগোষ্ঠীটো বহু সমস্যা আছে, তো এই ক্ষেত্ৰত আমি মাত মাতিবৰ কাৰণে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ মজিয়ালৈ আমি আহিছোঁ। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জনাৰ্দন দাস ডাঙৰীয়া ইতিমধ্যে বহুখিনিয়ে কথাই দৰ্শকক ক'লে, বা আমি আপোনালোকক কৈ গৈছোঁ যে তেওঁ কি ধৰণে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদক আগুৱাই লৈ গৈছে, বা কি পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে, বা চৰকাৰে তেওঁৰ লগত কি বিষয়ত হাত মিলাইছে। তেনে ক্ষেত্ৰত আমি পোনে পোনে আপোনাক সুধিব বিচাৰিছোঁ যে ভৱিষ্যত জীৱনত ৰাজনীতিলৈ আপোনাৰ যোৱাৰ কিবা লক্ষ্য আছে নেকি? তেনেকুৱা ধৰণৰ কোনো কথা বতৰা এতিয়া ভবা নাই, বা যেতিয়া সময় আহক বা ৰাইজৰ অভিভাৱকত যেতিয়া আমি সদায় ছাত্ৰ সংগঠন কৰি থাকিম তেনেকুৱা এটা নহয়। আমি যুৱ ছাত্ৰ পৰিষদৰ আজি সাধাৰণ সম্পাদক হিচাপে দায়িত্ব যিটো আছোঁ, গতিকে এই ক্ষেত্ৰত আমাৰ সংগঠনে বিবেচনা কৰিব যে আমাৰ সংগঠনৰ কৰ্মকৰ্তা জিলা বা আঞ্চলিক শাখা পৰ্যায়ৰ পৰা বা প্ৰাথমিক পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়ববীয়া যেতিয়া আলোচনা কৰিব যে আমাক ৰাজনীতি প্ৰেক্ষাপটলৈ পঠাব লাগিব নেকি, বা মই সাধাৰণ সম্পাদক হিচাপে নহয়, আমাৰ সভাপতিকো কেতিয়াবা পঠাব পৰা উপদেষ্টা, তেতিয়া আমি সংগঠনৰ পৰা বিদায় লৈ যাম আৰু পুনৰ আমি সংগঠনলৈ নাহোঁ। যেতিয়া আমি ৰাজনীতি প্ৰেক্ষাপটখনলৈ যাম, পুনৰ আমি সংগঠনলৈ নাহোঁ। যেতিয়া আমি সংগঠনৰ নতুন প্ৰজন্মক লৈ আমি আগবঢ়া এটা পৰিকল্পনা হাতত লৈছোঁ। বৰ্তমানৰ যি ৰাজনীতি চলিছে অসমত, তাক লৈ আপুনি কি ক'ব? বৰ্তমান চৰকাৰখনে কিছু ক্ষেত্ৰত ভাল কামেই কৰি আছে, আৰু কিছু ক্ষেত্ৰত আপোনালোকে যদি চাই, আজি বানপানীৰ সমস্যা নাইকিয়া হৈ গ'ল, আজি আমাৰ গুৱাহাটীৰ যান জঁটৰ সমস্যা নাইকিয়া হৈ গ'ল, বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত কিছু সমস্যা সমাধান কৰিছে। কিছু ক্ষেত্ৰত কিছু কেতিয়াবা হয়তো মূল্যবৃদ্ধিৰ সমস্যাটো বা জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰতো কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এই ক্ষেত্ৰত আমি যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰক দাবী সন্মিলিত আমি স্মাৰকপত্ৰ বা বিভিন্ন ক্ষেত্ৰত আমি সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছোঁ। কিন্তু কিছু ক্ষেত্ৰত আমি চৰকাৰখনে ক'ৰবাত নহয় ক'ৰবাত কিছু ভাল কাম কৰা আমি প্ৰেক্ষাপট মানে দেখিছোঁ। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে কেৱল অনুসূচিত জাতিৰ ক্ষেত্ৰতেই মাত মাতি যাবনে, অন্য ক্ষেত্ৰতো কিবা মাত মাতি যাব? যুৱ ছাত্ৰ পৰিষদৰ কেৱল অনুসূচিত জাতি ৰাইজৰ কাৰণে মাত মাতিব তেনেকুৱা ধৰণৰ কোনো কথা বতৰা নাই। আমি অসমখন আমাৰ প্ৰথম, তাৰপিছত আমি অনুসূচিত জাতি, গতিকে অনুসূচিত জাতিৰ কথাটো মাত মতাৰ লগতে আমি অসমৰ যিখিনি সমস্যা আছে, জ্বলন্ত সমস্যা, গতিকে গোটেই সমস্যাৰ ক্ষেত্ৰত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে সদায় মাত মাতি আহিছে। বিভিন্ন বিষয়ত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ বুলি ক'লে কেৱল আমি অনুসূচিত জাতি মানুহখিনিকে সাঙুৰি লৈ আমি অনুষ্ঠান নকৰোঁ। আমি যদি ধৰক আজি আমি প্ৰতিষ্ঠা দিৱস এটা অনুষ্ঠিত কৰিছোঁ, বা সাংগঠনিক অভিৱৰ্তন অনুষ্ঠান এটা অনুষ্ঠিত কৰিছোঁ, তাত আমি অসমৰ যিসকল বুদ্ধিজীৱী আছে বা ৰাজনীতিবিদ আছে, বা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দক মাতোঁ, বা সংবাদ কৰ্মীসকলক মাতোঁ, বা বুদ্ধিজীৱীসকলক, সকলোক লৈহে আমি পৰিকল্পিতভাৱে আমি কাৰ্যকলাপখিনি অনুষ্ঠিত কৰোঁ। গতিকে এই ক্ষেত্ৰত আমি সকলোক লৈ আগবঢ়াৰ যিটো পৰিকল্পনা হাতত লৈছোঁ, তেতিয়া অনুসূচিত যে অসমৰ যিকোনো সমস্যাত বিভিন্ন ক্ষেত্ৰত অনুসূচিত যুৱ ছাত্ৰ পৰিষদে প্ৰথমৰ পৰা নেতৃত্ব ল'ব, আৰু সন্মুখৰ পৰা নেতৃত্ব লৈ শেষলৈকে আমি বিভিন্ন ধৰণৰ সমস্যাত আমি মাত মাতি যাম। বৰ্তমানলৈকে আপোনালোকৰ যি দাবী আছিল সেয়া সকলো পূৰণ হৈছে বুলি আপুনি? দাবী ইতিমধ্যে আমাৰ 3টাকৈ দাবী ইতিমধ্যে মানে সমস্যাৰ সমাধান হৈছে, 3টা দাবী, আৰু আমাৰ কিছু সমস্যা আছে। এই সমস্যাখিনি আমি অসম চৰকাৰৰ লগত ইতিমধ্যে আলোচনা কৰি আছোঁ, আৰু অসম চৰকাৰ আমি বিশেষকৈ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। তেওঁ অনুসূচিত জাতি মন্ত্ৰী বুলিয়ে নকওঁ, তেওঁ বিভিন্ন ধৰণৰ পৰিকল্পিতভাৱে আঁচনি লৈ আছে। বিভিন্ন ধৰণৰ আমাক কেতিয়াবা আমি বিভিন্ন ধৰণৰ সমস্যা লৈ যাওঁ, তেতিয়া কয় আমাক বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীৰ সমস্যা আছে তেখেতলোকৰ লগত আমি আলোচনা কৰিব লাগে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে ভৱিষ্যত কাৰ্যপন্থা কি, বা তেখেতলোকক লৈ আমি কি ধৰণে আগবঢ়াই নিব, বা বুদ্ধিজীৱীসকলক লৈ আগবঢ়াৰ পৰিকল্পনা হাতত লৈছে, বা বিভিন্ন ধৰণৰ তেওঁলোকে আমাক সহায় আৰু দিহা পৰামৰ্শ আগবঢ়ায়। আমাৰ অনুসূচিত জাতি সংগঠিত সমষ্টিত এইবাৰ আৰু এটা আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে, আপোনালোকে সকলোৱে জানে, আমি বিগত সময়খিনিত আমাৰ বিধানসভাত 8টা সমষ্টি আছিলে। এই যিটো বিষয় আমি এতিয়া শেষত আপোনালোকক ক'ব লগা হ'ল, এইটো আমাৰ দ্বিতীয় ষ্টেপ আছিলে। যেতিয়া অসমৰ ভাৰতীয় নিৰ্বাচনী বিষয়ে অসমলৈ যেতিয়া আহিছিলে, সমষ্টি নিৰ্ধাৰণৰ মানে যিটো বিষয় আছিলে, সেই ক্ষেত্ৰত আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ এটা
স্পষ্ট দাবী আছিলে যে অনুসূচিত জাতি সংগঠিত সমষ্টিৰ ক্ষেত্ৰত অন্ততঃ 10টা সমষ্টিলৈ বিধানসভাৰ 10টা সমষ্টিলৈ ৰূপান্তৰিত কৰক। গতিকে বিগত সময়খিনিত আমাৰ 8টা সমষ্টি আছিলে, এইবাৰ আমি 9টা সমষ্টি ইতিমধ্যে পাইছোঁ, 9টা সংগঠিত সমষ্টি পাইছোঁ। আমি আৰু এটা আমি ভাৰতীয় নিৰ্বাচনী বিষয়া আৰু অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যোগেদি বা ভাৰতীয় অসমৰ নিৰ্বাচনী বিষয়া আৰু ভাৰতীয় নিৰ্বাচনী বিষয়া আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ যে আমাৰ জনসংখ্যাৰ জনবসতিৰ য'ত বৃদ্ধি আছে, আমি নগাঁও সমষ্টিত যদি আমি অনুসূচিত জাতিৰ ক্ষেত্ৰত চাওঁ, লোকসভা সমষ্টি হিচাপে সংগঠিত সমষ্টি হিচাপে আমি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু এইকেইটা সমষ্টি হৈছে আমি সমষ্টিৰ বিষয়টোত আমি আদৰণি জনাইছোঁ। অসম চৰকাৰৰ যিটো ভূমিকা বা ভাৰতীয় নিৰ্বাচনী বিষয়ে যিটো পদক্ষেপ ল'লে আমি গোটেই বিষয়টোত আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ সংৰক্ষিত সমষ্টিৰ যিসমূহ বিধায়ক হ'ব বা নৱনিৰ্বাচিত যিসমূহ বিধায়ক হ'ব বা পূৰ্বৰ যিসমূহ বিধায়ক আছে, জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ পৰিকল্পিতভাৱে আঁচনি গ্ৰহণ কৰক বা সমষ্টিটোৰ অনুসূচিত জাতিৰ লোকসকলৰ ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হওক আৰু বিভিন্ন ক্ষেত্ৰত মাত মাতিবৰ কাৰণে তেওঁলোকক আমি অনুসূচিত জাতি যুৱছাত্ৰ পৰিষদৰ প্ৰতিখন জিলাত যেতিয়া আমাৰ কৰ্মকৰ্তা আছে আমি সহযোগিতা আগবঢ়াম। হয়, নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জনাৰ্দন দাই বহুখিনি সময়ত বিভিন্ন ধৰণে কাম কাজ কৰি গৈছে বা বহু ক্ষেত্ৰত অনুসূচিত জাতিৰ ক্ষেত্ৰতেও বিভিন্ন সময়ত মাত মাতি গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ জলপানিৰ ক্ষেত্ৰতো নিশ্চয়কৈ বহুখিনি সময়তে তেওঁ বিভিন্ন ধৰণে মাত মাতি গৈছে বা বহু সময়ত নিশ্চয় আপুনি আন্দোলন কৰিবলগীয়া হৈছিল, নহয়? হয়, আৰু তেনে ক্ষেত্ৰত কিমান গৰাকী ছাত্ৰ ছাত্ৰীলৈ আপোনালোকৰ এই সংগঠনটো প্ৰথমতে আৰম্ভ হৈছিলে সেই বিষয়ে কিছু 2016 চনৰ যিটো 21 ফেব্ৰুৱাৰীত আমি সংগঠন জন্ম হৈছিলোঁ, তেতিয়া সেই সময়ছোৱাত বহু বেছি কৰ্মকৰ্তা আমাৰ নাছিলে। নিম্নতম আমি 30 জন কৰ্মকৰ্তাই এই সংগঠনটো। বৰ্তমান কিমান গৰাকী? এতিয়া বৰ্তমান সময়খিনিত যিখিনি কৰ্মকৰ্তা আছে আমাৰ, এতিয়া আপুনি আমাৰ মিনিমাম 5000 কৰ্মকৰ্তা যুৱ ছাত্ৰ পৰিষদত মানে জিলা পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈ আমি কাম কাজ কৰি আছোঁ। হয়, নিশ্চয়কৈ 30 গৰাকী কৰ্মকৰ্তাৰে আৰম্ভ হৈছিল আৰু বৰ্তমান 5000 বিশাল সংগঠন বুলি ক'ব লাগিব। আৰু অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ আমিও দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু তেনে ক্ষেত্ৰত শেষ কিবা ক'ব বিচাৰিব নেকি দৰ্শক? আজি আপোনালোকে যিখিনি সুযোগ দিলে আমাক ডেম'ক্ৰেটিক চেনেলৰ যোগেদি অসমৰ ৰাইজক আমি মানে যুৱ ছাত্ৰ পৰিষদ তৰফৰ পৰা আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়খিনিত আপোনালোকৰ যোগেদি আমি অসম আৰু অসমীয়া জাতিৰ মানে অস্তিত্বৰ যিখন যুঁজ, এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আপোনালোকক সদায় আমাক লাগিব। আমি দিহা পৰামৰ্শ বিচাৰিম। আৰু আমাৰ যুৱ ছাত্ৰ পৰিষদৰ যিখিনি দীৰ্ঘদিনীয়া দাবী, এই ক্ষেত্ৰত আপোনালোকে আমাক সহায় আগবঢ়াব লাগিব বা সংবাদ মাধ্যমত যিখিনি বাৰ্তাবৰণ প্ৰেৰণ কৰিবৰ কাৰণে আপোনালোকে যিখিনি সহযোগিতা আগবঢ়াব লাগিব, এই ক্ষেত্ৰত আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ সফলতাৰ চিঠি এই অনুষ্ঠানটোৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ বহুগৰাকী দৰ্শকে এই অনুষ্ঠানটো আঁকোৱালি ল'বলৈ ধৰিছে। আৰু তেনে ক্ষেত্ৰত আমি ক'ব লাগিব যে প্ৰত্যেকগৰাকী আমাৰ দৰ্শকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনুষ্ঠান সামৰিব লাগিব, চাই থাকিব ডেম'ক্ৰেটিক আছাম। সকলোৱে আন্তৰিকতা আজি অনুষ্ঠানটো চাই থকাৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।